নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ ইউটিউব চেনেল আছামিজ অনলাইনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ত কেনেকৈ আপোনালোকক ইউটিউব চেনেলত ভিডিঅ' আপলোড কৰা হয় তাৰ বিষয়ে শিকাম। ফাৰ্ষ্টতে আপোনালোকে নিজৰ মোবাইলত ইউটিউবটো অন কৰি ল'ব। মই অন কৰি লৈছোঁ ইউটিউবটো। তাৰপিছত ইউটিউবটো অন কৰাৰ পিছত আপোনালোকে যিটো প্লাছ আইকন আছে তাত গৈ আপোনালোকে প্লাছ আইকনটোত গৈ আপোনালোকে ভিডিঅ'টো যোনটো ভিডিঅ' আপলোড কৰিব সেই ভিডিঅ'টো আপোনালোকে চিলেক্ট কৰি ল'ব। মই ভিডিঅ'টো চিলেক্ট কৰি লৈছোঁ। ভিডিঅ'টো মই চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ পিছত আপোনালোকে যিটো হোৱাইট কালাৰ নেক্সট অপশ্যন আছে, নেক্সট অপশ্যনটো ক্লিক কৰি দিব। নেক্সট অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকক ইয়ালৈ আহি যাব নতুন পেজলৈ। তাৰপিছত আপোনালোকে তললৈ যাব। তলত আপোনালোকে ভিডিঅ'টোৰ টাইটেল দিব লাগিব। ইয়াত লিখা আছে ক্ৰিয়েট এ টাইটেল। তাত আপোনালোকে টাইটেলটো লিখি ল'ব। মই টাইটেলটো লিখি লৈছোঁ, হাউ টু আপলোড ইউটিউব ভিডিঅ'। তাৰপিছত আকৌ মই আৰু এটা টাইটেল লিখি দিছোঁ, তাত ইউটিউব ভিডিঅ' বুলি আৰু এটা টাইটেল মই লিখি লৈছোঁ, ইউটিউব ভিডিঅ'। এতিয়া মই এনেকৈ টাইটেলটো লিখি ল'লোঁ। টাইটেলটো লিখাৰ পিছত এতিয়া মই গোটেই টাইটেলটো কপি কৰি ল'ম। মই টাইটেলটো কপি কৰি ল'লোঁ। এই কপি কৰাৰ পিছত মই যিটো ডেছক্ৰিপশ্যন আছে ইউটিউবৰ ডেছক্ৰিপশ্যনত মই এইটো টাইটেলটো মই তাত কপি কৰাৰ পিছত তাত পেষ্ট কৰি দিম। পেষ্ট কৰাৰ পিছত মই এইটো বেক কৰি ল'ম। বেক কৰাৰ পিছত যিটো ভিজিবিলিটি আছে সেই ভিজিবিলিটিটো সদায় আপোনালোকে আনলিষ্টেড কৰি ৰাখিব। ইয়াত তিনিটা অপশ্যন থাকে, পাব্লিক, আনলিষ্টেড এণ্ড প্ৰাইভেট। সদায় এইটো আপলোড কৰাৰ সময়ত আনলিষ্টেড কৰি ল'ব। আৰু যিটো কমেণ্ট ছেকশ্যন আছে ইয়াত কমেণ্ট ছেকশ্যনটো সদায় আপোনালোকে ভিডিঅ' আপলোড কৰোঁতে অন কৰি ৰাখিব। মই অন কৰি লৈছোঁ। তাৰপিছত ইয়াত আহিছে চিলেক্ট অডিয়েঞ্চ, যিটো ইয়াত দুটা অপশ্যন আছে, য়েছ ইটছ মেডছ ফৰ কিডছ আৰু ন' ইটছ নট মেড ফৰ কিডছ। আপোনালোকে যিটো ছেকেণ্ড অপশ্যন আছে ন' ইটছ নট মেড ফৰ কিডছ তাত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত ক্লিক কৰি ল'লোঁ ময়ো। তাৰপিছত আপোনাৰ যিটো ব্লু কালাৰৰ আপলোড ভিডিঅ' বুলি অপশ্যন তাত আপুনি আপলোড কৰি দিব। মোৰ ভিডিঅ'টো বৰ্তমান আপলোড হৈ গৈছে। চাব পাৰে ভিডিঅ'টো আপলোড হৈ আছে, 0% আপলোডেড। এটা আপলোড হৈ থাকিব। তাৰপিছত আপলোড হোৱাৰ পিছত আপোনালোকে যিটো মোবাইলত এটা এপ আছে YT ষ্টুডিঅ' বুলি, সেই YT ষ্টুডিঅ'টো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনালোকে যিটো তলত এটা অপশ্যন আছে কণ্টেণ্ট বুলি এটা অপশ্যন আছে, সেইটো কণ্টেণ্ট বুলি কোৱা অপশ্যনটো আপোনালোকে ক্লিক কৰি ল'ব। কণ্টেণ্ট অপশ্যনটো ক্লিক কৰাৰ পিছত দেখিব পাব যে ভিডিঅ'টো মোৰ এইটো যিটো হাউ টু আপলোড ইউটিউব ভিডিঅ'টো আপলোড হৈ আছে। আপোনালোকে তাত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব পাব ভিডিঅ'টো আপলোড হৈ আছে। তাৰপিছত তাত এটা পেনৰ নিচিনা এটা অপশ্যন আছে, সেই পেন অপশ্যনটোত আপোনালোকে ক্লিক কৰি ল'ব। এই পেন অপশ্যনটোত ক্লিক কৰি ল'ব। কৰাৰ পিছত আপোনালোকে তাত দেখিব পাইছে এইটো ভিডিঅ'টো আপলোড হৈ আছে। তাত লিখা আছে চব টাইটেল যিখিনি মই কৰিছিলোঁ গোটেইখিনি আহি গ'ল। এতিয়া আপোনালোকে তাত টেগ আপলোড কৰিব লাগিব। টেগ যিটো ইউটিউবত টেগ এটা অপশ্যন আছে, টেগখিনি আপোনালোকে আপলোড কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰি ল'ব। আপোনালোকে টেগ কেনেকৈ আপলোড কৰিব মই তাক শিকাম। আপোনালোকে এই টেগখিনি আপলোড কৰিব হ'লে আপোনালোকে গুগলত আপোনালোকে যাব লাগিব। গুগলত গৈ আপোনালোকে মইতো গুগলটো অন কৰি লৈছোঁ। গুগলত গৈ আপোনালোকে চাৰ্চ কৰিব লাগিব ইউটিউব টেগ জেনেৰেটৰ বুলি, যিটো এইটো চাৰ্চ আছে ইউটিউব টেগ জেনেৰেটৰ। যিটো প্ৰথম অপশ্যন আছে ৰেপিড টেগ বুলি, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত যিটো চাৰ্চ বাৰ আছে তাত আপোনালোকে যিটো ভিডিঅ'ৰ টাইটেল আছে হাউ টু আপলোড ইউটিউব ভিডিঅ' যিটো মই লিখিছিলোঁ টাইটেলটো, সেই টাইটেলটো আপোনালোকে লিখি ল'ব। টাইটেলটো লিখাৰ পিছত আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ যিখিনি টেগ আছে এই গোটেই টেগখিনি ওলাই পৰিছে। হাউ টু আপলোড ভিডিঅ' টু ইউটিউব, এনেকৈ বিভিন্ন টেগসমূহ আপোনালোকে ওলাই পৰিছে। সেই টেগখিনি আপোনালোকে এটা এটাকৈ চাই নি আপোনালোকে যিটো ইউটিউব ষ্টুডিঅ' টেগ আছে তাত আপোনালোকে আপলোড কৰি ল'ব। মই আপলোড কৰিলোঁ দেখুওৱা নাই, আপোনালোকে নিজে আপলোড কৰিব পাৰিব। তাৰপিছত যিটো আপোনালোকে এটা ভিডিঅ'টো আপলোড কৰিব লাগিব, সেইবাবে আপোনালোকে ভিডিঅ'টো আপলোড কৰিবলৈ যিটো পাব্লিক অপশ্যন আছে, এই পাব্লিক অপশ্যনটো ক্লিক কৰি ল'ব। তাৰপিছত আৰু এই কিছুমান ডেছক্ৰিপশ্যনত আপোনালোকে কিছুমান টেগ আপলোড কৰিব লাগিব। এনেধৰণে আপোনালোকে টেগখিনি যিখিনি হেছটেগ বুলি কয়, হেছটেগখিনি আপোনালোকে নিজে বনাই আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে যিটো ওপৰত এটা ছেভ অপশ্যন আছে, ছেভ কৰি আপোনালোকে ভিডিঅ'টো আপলোড কৰিব পাৰিব। এনেধৰণে ইউটিউবত ভিডিঅ' আপলোড কৰা হয়। থেংক ইউ।